ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদায় বিৰোধ কৰি আহিছোঁ আৰু সদায় কৰি যাম। আৰু আমাৰ এই ছ'চিয়েল মিডিয়াটো আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু অসম চৰকাৰে যি এই ৬টা জনগোষ্ঠীক জনজাতি কৰিম বুলি কৈ আছে, কিন্তু অসম চৰকাৰে খালি প্ৰতিবেদনখনহে ভাৰত চৰকাৰক ছাবমিট কৰিব পাৰে যে এওঁলোকে ST ডিমাণ্ড কৰিছে বুলি, কিন্তু ST দিব নোৱাৰে অসম চৰকাৰে। মেইন কৰণীয় কাম হৈছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, ভাৰত চৰকাৰ পাৰ্লামেণ্ট, চিডিউল ট্ৰাইব কমিশ্যন, তেখেতসকলেহে ডিচাইড কৰিব যে কাক ST দিব লাগে, কাক নালাগে, বা তেওঁলোকে ST পোৱাৰ যোগ্যতা আছে নাই, ক্ৰাইটেৰিয়া আছে নাই। আৰু আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকৰে ডাঙৰীয়াই দিল্লীত গৈ চিডিউল ট্ৰাইব কমিশ্যনাৰ আন্তৰা সিং ডাঙৰীয়াক লগ কৰি আছে, সাক্ষাৎ কৰি আছে। এতিয়া আমাৰ বৰ চিন্তাৰ বিষয় নাই। গতিকে মই আমাৰ জনজাতীয় ককাই ভাইসকলক আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ। ছ'চিয়েল মিডিয়াই হওক বা আন যেনেকৈ পাৰে, আমি জাতিটোক বেচিব নোৱাৰোঁ, জাতিটোক আমি শেষ কৰিব দিব নোৱাৰোঁ। আমাৰ নৱপ্ৰজন্মৰ কাৰণে আমি এই কাম কৰিব লাগিব। সেই গতিকে মই আমাৰ জনজাতি ভাইসকলক, ককাই ভাইসকলক এই সংগ্ৰাম অব্যাহত ৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ। সিমানে, ধন্যবাদ।